আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে এবাৰ ডিগ্ৰীত এডমিশ্যন ল'বৰ বাবে সমৰ্থ পৰ্টেলত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ সাধাৰণতে এটা জাননী আহিছে আৰু নতুনকৈ যিহেতু এটা আপডেট আহিছে সমৰ্থ পৰ্টেলৰ ফালৰ পৰা গতিকে সেইটো সম্পৰ্কে আপোনালোকক সবিশেষ জনাব বিচাৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। সো যেটো আসলতে নোটিফিকেশন আহিছে বা যেটো নোটিস সাধাৰণতে আহিছে এটো আপোনালোকৰ কালি আহিছিলে 5 তাৰিখে 5 জুনত আপোনালোকৰ এই গুটে নোটিসখন আহিছে আৰু ইয়াত আপোনালোকৰ কি সম্পৰ্কে অৱগত কৰিছে বা কি সম্পৰ্কে আপোনালোকক জনাইছে তাৰ বিষয়ে আপোনালোকক যেহেতু মই এই ভিডিঅ'টিৰ জৰিয়তে অৱগত কৰিব বিচাৰিছো। সো সকলোকে প্ৰথমতে আপোনালোকৰ যেটো নোটিফিকেশন আহিছে তাত সমৰ্থ পৰ্টেলৰ ফালৰ পৰা ইয়াত তেওঁলোকে এটা जी मैनुअली আপোনালোকৰ যেটো ইউজাৰ গাইড হেতু প্ৰভাইড কৰিছে আৰু ইয়াত আপোনালোকক কি উল্লেখ কৰিছে আপোনালোকে নিজে দেখিলে গম পাব। প্ৰথমতে আপোনালোকক উল্লেখ কৰিছে যে মেৰিট লিষ্টটো আপোনালোকে আসলতে কেনেকেনো চাব হেতু চাবৰ কাৰণে আপোনালোকক দেখাইছে এটোৰ বিষয়ে আপোনালোকক ইতিমধ্যে মই অৱগত কৰিছো আপোনালোকে গম পাইছে সকলোৱে হয়তো চাইছেও গতিকে হেতু আপোনালোকেটো গম পাইছে। এটা কথাটো হল আপোনালোকে আসলতে যেটো সিস্টেমত মই আপোনালোকক দেখুৱাইছিলো আপোনালোকৰ মেৰিট লিষ্টটো আসলতে আপোনালোকৰ পেজটো খুলিলেও দেখা পাব আপোনালোকৰ ওপৰতে মেৰিট লিষ্ট এটা থাকিব। সো হেতু আপোনালোকে তাৰ পৰা চাই ল'ব। নেক্সট আপোনালোকক উল্লেখ কৰিছে আসলতে মেৰিট লিষ্ট পাবলিশ যেতিয়া হৈছে আপোনালোকে হেতুৰ বিষয়টো অৱগত হ'লেই ইয়াৰ পিছত আপোনালোকক আসলতে উল্লেখ কৰিছে আপোনালোকৰ প্ৰফাইলটো যেতিয়া খুলিব প্ৰফাইলটো খোলাৰ পিছত আসলতে এডমিশনৰ যেটো অফাৰ हे অফাৰটো কোৰ পৰা আহিছে হেয়া চাব পাৰিব। আপোনালোকে ইতিমধ্যে বহুতেটো একসেপ্ট কৰিছে কিছু সকলে ভুলবশত আসলতে একসেপ্টৰ ঠাইত আপোনালোকে উইথড্ৰত ক্লিক কৰিছে আৰু উইথড্ৰ হোৱাৰ লগে লগে আপোনালোকৰ এটো এটা প্ৰবলেম হয়তো ফেস আপোনালোকে কৰিছে উইথড্ৰ হলেনো কুইক কৰিব তাৰ বিষয়ে আপোনালোকক মই ভিডিঅ'টিতে জনাই দিম। সো আপোনালোকে একসেপ্ট কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকক এনেকে পেজটো আহিব এই পেজটো আসলতে আপোনালোকে হয়তো মন কৰিছে যেটো পেজ মই আপোনালোকক দেখাব চেষ্টা কৰিছো ইয়াত আপোনালোকে যত এপ্লাই কৰিছিলে হেতু দেখাই থাকিব আৰু ইফালে আপোনালোকৰ যেটো এডমিশন অফাৰ কোনফালৰ পৰা আহিছে হেতু দেখাই থাকিব। আপোনালোকে একসেপ্ট অফাৰ যদি কৰে তেতিয়া হলে সেই কলেজখনত বা সেই মহাবিদ্যালয়খনত আপোনালোকে এডমিশন ল'ব পাৰিব আৰু যদি আপোনালোকে তাত উইথড্ৰ কৰি দিয়ে তেনহলে উইথড্ৰ হৈ যাব। সো এটো কাৰণে প্ৰথমতে আপোনালোকৰ যেতিয়া একসেপ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই ডিক্লাৰেচনখন আহিব আৰু ইয়াত আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি পঢ়ি ল'ব। তাৰ পিছত ইয়াত তলত যেটো বক্স দেখিছে আপোনালোকে আই আন্ডাৰস্ট্যান্ড দ্যাট দ্য এডমিশন অফাৰ ইজ ভ্যালিড only for this merit shortlist in this admission round. I will not claim admission in any subsequent round using this offer. এটো বুলি আপোনালোকে ক্লিক কৰি ল'ব আৰু তাৰ পিছত কনফাৰ্ম যেটো বাটন আছে দেখিছে টাইপ কনফাৰ্ম ইন দা ইনবক্স বাট বক্স বিলো টু একসেপ্ট অফাৰ ইয়াত আপোনালোকে এন্টাৰ কনফাৰ্ম টু কন্টিনিউ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে তাত C টু ক্যাপিটাল লিখি কিনে CONFIRM এই যেটো ওয়ার্ড হে ওয়ার্ডটো আপোনালোকে টাইপ কৰি দিব সেই শব্দটো টাইপ কৰিব C টু মনত ৰাখিব ক্যাপিটালত লিখিব তাৰ পিছত একসেপ্টত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হেতু একসেপ্ট হৈ যাব। এতিয়া কথাটো যেতিয়া একসেপ্ট হ'ব একসেপ্ট হোৱাৰ লগে লগে আকৌ আপোনালোকৰ তলত দেখাই থাকিব উইথড্ৰ এপ্লিকেশন কেনেবাকে যদি উইথড্ৰটো ক্লিক কৰি দিলে তেনহলে আপোনালোকৰ এই যে একসেপ্ট কৰিছিলে হেতু উইথড্ৰ হৈ যাব হেতু আপোনালোকে মনত ৰাখিব। সো হেতু কাৰণে আপোনালোকে এই পেজটোত আসলতে যেটো উইথড্ৰ পাৰ্টটো হেতু আপোনালোকে ক্লিক নকৰিব এবাৰ একসেপ্ট যেতিয়া হৈ যাব তাৰ পিছত আপোনালোকে এটো বন্ধ কৰি কলেজলৈ গুচি আহিব যত আপোনালোকে এডমিশন ল'ব বিচাৰিছে। এতিয়া আপোনালোকৰ কেতিয়াবা কি হৈছে উইথড্ৰ হোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনে কি কৰিব ইয়াত এটো যদি চাই তেতিয়াহলে এটা পাৰ্টত ইয়াত দেখাইছে যে এপ্লিকেশন উইথড্ৰ না এপ্লিকেশন কৰিছে এনেকৈ বুলি আপোনালোকে দেখাব যদি উইথড্ৰ হৈ থাকে আৰু যেতিয়া আপোনালোকে একসেপ্ট হৈ যাব তেতিয়াহলে আপোনালোকে পে এডমিশন ফিজ আপোনালোকে যদি ফিজ দিব বিচাৰিছে তেতিয়াহলে ফিজ অনলাইন ভাবে আপোনালোকে দিব পাৰে আপোনালোকৰ ইয়াৰ থ্ৰুৱেদি। গতিকে এটোটা আপোনালোকক জনালো আৰু ইনফৰমেশন হিচাপে আপোনালোকক এই ফিজৰ কথা কৈছে যেহেতু ফ্ৰী এডমিশন খিনি এটো ফিজ নালাগে গতিকে এডমিশন হৈ যোৱাৰ পিছত এডমিশন গ্ৰান্টেড বুলি আহিব আপোনালোকৰ পেজটোত আপোনালোকে হেতু চাব এডমিশনটো হোৱাৰ পিছত আপোনালোকৰ পেজটোত এডমিশন গ্ৰান্টেড আহিছে না আহা এডমিশন গ্ৰান্টেড অহাৰ লগে লগে আপোনালোকে গম পাব আপোনালোকৰ এডমিশনটো ইতিমধ্যে কমপ্লিট হৈ গৈছে আপোনালোকৰ অফাৰটো একসেপ্টটো হৈছে আৰু এডমিশনো আপোনালোকৰ সম্পূৰ্ণ হৈ গ'ল। সো এডমিশন হৈ যোৱাৰ লগে লগে আপোনালোকৰ এখিনি ক্লিয়াৰ হৈ যাব আপোনালোকৰ বাকি আৰু কৰিব নালাগে। এতিয়া কথাটো হৈছে যেতিয়া আপোনালোকৰ উইথড্ৰ হৈ যায় উইথড্ৰ যেতিয়া কৰিব আসলতে উইথড্ৰ হৈ যোৱাৰ লগে লগে আপোনালোকে আসলতে কি কৰিব কেনেকৈ আপোনালোকে আকৌনো মানে কেতিয়াবা এনেকুৱা হৈছে যে কিছু সকলে যেটো বিষয়ত আসলতে আপোনালোকে এডমিশন ল'ম বুলি তাত একসেপ্ট কৰিম বুলি হৈছিলে কিন্তু উইথড্ৰ আপোনালোকে হয়তো কৰি দিছে গতিকে সেই উইথড্ৰ হোৱাৰ পিছত আপোনালোকে কেনেকেনো কৰিব পাৰিব এটো আপোনালোকে এতিয়া একো কৰিব নোৱাৰিব। আপোনালোকে কি কৰিব নেক্সট যেটো মেৰিট লিষ্ট আহিব তাত যদি আপোনালোকৰ নামটো ইনক্লুড কৰে আপোনালোকে সেই কলেজখনত বা সেই মহাবিদ্যালয়খনত গৈ আপোনালোকে এবাৰ ইনফৰ্ম কৰিব যে আপোনালোকে ভুলবশত উইথড্ৰ
টাইপ কৰিলে বা উইথড্ৰ আচলতে আহি গ'ল। গতিকে আপোনালোকে সেই তাত গৈ কোৱাৰ লগে লগে আপোনালোকৰ যিটো মেৰিট লিষ্ট আছে, ছেকেণ্ড মেৰিট লিষ্ট, তাত যদি আপোনালোকৰ নামটো আকৌ যিহেতু লিষ্ট এখন দিব, চ' লিষ্টখন দিয়াৰ পিছত আপোনালোকে আকৌ সেই অফাৰটো আহিব আৰু অফাৰটো অহাৰ লগে লগে আপোনালোকে তাত একচেপ্ট কৰি ল'ব। চ' এইটো হৈছে আপোনালোকৰ কথাখিনি। উইথড্ৰ যিসকলৰ হৈছে, উইথড্ৰ হ'লে আপোনালোকে এতিয়া এডমিশ্যন ল'ব নোৱাৰিব। যিসকলে উইথড্ৰ হৈছে, আপোনালোকে ফাৰ্ষ্ট মেৰিট লিষ্টত যদিও নাম আহিছে, আপোনালোকে যিহেতু উইথড্ৰ কৰি দিলে, গতিকে এডমিশ্যন ল'ব নোৱাৰিব। উইথড্ৰ য'ৰ পৰা কৰিছে, যিখন কলেজৰ পৰা কৰিছে। আৰু আপোনালোকে তেতিয়া ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে ৰ'ব লাগিব, যিসকলৰ য'ৰ পৰা উইথড্ৰ কৰিছে, যদি তাত আপোনালোকে ল'বলৈ মন আছে। চ' এইখিনি আপোনালোকক জনালোঁ। যিসকলৰ উইথড্ৰ হ'ল, তেওঁলোকে ছেকেণ্ড মেৰিট লিষ্টলৈকে ৱেইট কৰিব। নিশ্চয় আপোনালোকে তেতিয়া আকৌ একচেপ্ট কৰিব পাৰিব। এইখিনি আপোনালোকক জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিম। আশা কৰিম ভিডিঅ'টো আপোনালোকে ভাল পালে আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে, বহুতৰে যিহেতু উইথড্ৰ এই যিটো প্ৰব্লেম আচলতে মই কৈছোঁ, সেইটো হৈছে। গতিকে সেইখিনি তেওঁলোকেও যাতে বুজি পাব বা আপোনালোকে ৰখিব পাৰিব তাৰ কাৰণে। আৰু কনফাৰ্ম কেনেকৈ কৰিব লাগে সেইটো দেখালৈ আপোনালোকে সাৱধানতাৰে কনফাৰ্ম কৰিব, গোটেইখিনি প্ৰচেছ আপোনালোকে ফ'ল' কৰিব। চ' এইখিনি আপোনালোকক জনাই ধন্যবাদ জনালোঁ আপোনালোকক, কিমান দেৰি আপোনালোকে মনোযোগেৰে গোটেই ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে।